আৰু এই মাটিখিনি মই মোৰ জুবিন গাৰ্গ মটৰ গেৰেজৰ ইনকামৰ টকাৰে কিনা। মনৰ পৰা মানে মোৰ নিজৰ মামা তিনিটাক বহুত বহুত ধন্যবাদ। মোৰ ইনকামৰ টকাৰে দুগাঠা মাটি লৈছোঁ, দেখুৱালোঁ আপোনালোকক। আৰু গাইজ মই আহিলোঁ ঘৰত এতিয়া, চাওক তো দেখুৱাই আছোঁ আপোনালোকক। ঘৰত আহিলোঁ, ঘৰত দৃশ্য। আগতে এটা হিন্দীতে ভিডিঅ' বনাই কিনে আপলোড কৰিছোঁ, এতিয়া এইটো অসমীয়াত দি আছোঁ। তো চাব পাৰিছোঁ এইটো আমাৰ বড়ো ঘৰ। এইটো ইয়াত মা আৰু দেউতা আৰু ভণ্টি থাকে, এইটোত গৰু থাকে। দেখুৱাই আছোঁ মানে এইটো ঘৰত তালা মাৰি কিনে মায়ে ক'তবা গৈছে, আৰু এইটো ঘৰত গৰু ছাগলী থাকে। চাওকচোন, এইটোত গৰু ছাগলী থাকে। আৰু এটা বস্তু দেখাইছোঁ, এইটো চাওক, মানুহ নাথাকিলে কি হ'ব, গৰু ছাগলী থাকে। আৰু চাওকচোন, এইটো ঘুঘু পক্ষী ইয়াতে বাহ দিছে, পূৰা পোৱালি দি কিনে তাৰ পৰা ওলাই যাব, দেখিছে গাইছ। আৰু ইয়াতে চাব পাৰিছে ফুল এজোপা। আৰু আমাৰ প্ৰতিজন মানুহৰ, গাঁৱৰ মানুহৰ ঘৰতে এটাকৈ খেৰৰ পুঁজি থাকিবই, আপোনালোকে গমেই পায়। আৰু এইটো হৈছে আমাৰ পাকঘৰ, দেখুৱাইছোঁ। এইটো হ'ল পাকঘৰ, ইয়াতে ৰান্না কৰি আমি খাওঁ। আমাৰ চৌকা, গেছ নাই আমাৰ, তাৰমানে চৌকাত বা ভাত বনাই খাওঁ। এইখিনি হৈছে আমাৰ চিষ্টেমেটিক চিষ্টেম। আৰু দেখুৱাইছোঁ গাইজ, এইফালে দিয়ে চাওক, এনেকুৱা খেতি পথাৰ কি ধুনীয়া লাগে যেতিয়া মানে ধান খেতি কৰা হয়। ইয়াত বহুত মজা লাগে, চাব পাৰিছে গাইজ। আৰু এনেকুৱা পৰিৱেশত কোনে কোনে মানে থাকি ভাল পায় কমেণ্ট কৰি জনাবচোন। মোৰ কিন্তু বহুত ভাল লাগে। আৰু এই মাটিখিনি মই মোৰ জুবিন গাৰ্গ মটৰ গেৰেজৰ ইনকামৰ টকাৰে কিনা। আৰু ঘৰকেইটা খালি দেউতাই বনাইছে, আৰু অলপ চলপ টকা আছে এনেকুৱা। আৰু এইফালে মোৰ তামোলৰ বাগান আছে অলপ সৰুকৈ, ইমান ডাঙৰকৈ নাই। আৰু মাটিখিনি মই দুগাঠা মাটি লৈছোঁ ইয়াত, মানে মোৰ ইনকামৰ টকাৰে দুগাঠা মাটি লৈছোঁ, দেখুৱালোঁ আপোনালোকক। কেনেকুৱা পৰা কমেণ্ট কৰি জনাব ভিডিঅ'টো। গাইছ, এই মাটিখিনি কিনাৰ মোৰ পিছত হাত আছে মোৰ মামা তিনিজনৰ। কাৰণ মামা তিনিজনে যদি মোক তাহাঁতৰ ঘৰত খুৱাই লোৱাই কামখিনি নিশিকাই, মোক যদি নাৰাখিলে হয়, তাতে যদি খুৱাই লোৱাই নাৰাখিলে হয়, তেনেহ'লে মই কৰিব নোৱাৰিলোঁ হয়। কাৰণ তাতে খাইছোঁ, তাহাঁতৰে খাইছোঁ, তাহাঁতৰে মানে পিন্ধিছোঁ। আৰু মোৰ টকাখিনি জমা কৰি কিনে মই মাটিখিনি লৈছোঁ। মামা তিনিজনক ধন্যবাদ। আৰু যি মামাজনৰ মাটি কিনিছোঁ, এই মাটিখিনি এজন মোৰ মামায়েকৰ পৰা কিনি লৈছোঁ। আৰু সি মোক বহুত কম দামত মাটিখিনি মোৰ তাতে বিক্ৰী কৰিছে, তাকো বহুত বহুত ধন্যবাদ। মানে আমাৰ এই কোণাৰ যিখিনি মামা আছে, মোৰ মামা পৰিয়াল আছে, গোটেইকেইটিকে মোৰ মনৰ পৰা ধন্যবাদ। কাৰণ ইহঁতৰ কাৰণে আজি মই এইখিনি কৰিব পাৰিছোঁ, আৰু মই এইখিনি ভালে আছোঁ ক'ব গ'লে পাৰাই। কাৰণ না জুৱা খেলোঁ, না মদ খাওঁ, না বিড়ি খাওঁ, এইবিলাক কোনো বাজে ধান্দা নাই। কাৰণ এই মামা কেইজনৰ কাৰণত, মামা পৰিয়ালটোৰ কাৰণত। কাৰণ সকলো মামাই মোক য'তে দেখা পায়, য'তে কি কয়, ইয়াত কি কৰিছা, কোনো জুৱা খেলা, মদ খোৱা, তাতে কোনো গান বাজনাৰ এইবিলাক আড্ডা নাইয়ে। মানে ইহঁতৰ এইবিলাকত নাযাওঁৱে মই, মানে সৰুৰে পৰা যাব দিয়া নাই। আৰু মানে পূৰা নজৰত ৰাখিছিল কাৰণত আজি এইখিনি মই ভাল হৈ আছোঁ, নহ'লে ফাল্টু হৈ গ'লোঁ হয়। বুজি পাইছে কি ক'ব খুজিছোঁ? আৰু মনৰ পৰা মানে মোৰ নিজৰ মামা তিনিটাক বহুত বহুত ধন্যবাদ। ইহঁতৰ তাতে খাইছোঁ, লৈছোঁ, বহিছোঁ, মানে কি ক'ম আৰু, ইহঁতৰ তাতে খাই কিনে মই টকা জমা কৰি কিনে এই মাটিখিনি লৈছোঁ। ইহঁতক বহুত বহুত ধন্যবাদ। আৰু মামায়েকৰ ঘৰটো হিন্দী দি যিটো ভিডিঅ' বনাইছোঁ তাতে দেখুওৱা হৈছে, আই বটনত আহি আছে, যাই কিনে চাব। আৰু ভালকৈ ভিডিঅ' বনাই কিনে দেখুৱাম। আৰু যদি কোনোবাই মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ ভিডিঅ' চাই আছে, তো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব নাপাহৰিব। তো আৰু এনেকুৱা ভিডিঅ' আহি থাকিব ভাল। তো আজিলৈ এইখিনি, টিল দেন এটা বাই বাই।